মনপুৰগড় শ্ৰী শ্ৰী মহাকালী মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী মহাকালী পূজা উদযাপন। দৰং জিলাৰ অন্যতম শক্তি উপাসনাৰ কেন্দ্ৰ, ৰাইজৰ একান্ত আস্থা আৰু বিশ্বাসৰ কেন্দ্ৰস্থলী, বিশাল কৃষিভূমিৰ সেউজীয়া পৰিৱেশেৰে সুসজ্জিত ঐতিহ্যমণ্ডিত মনপুৰগড় শ্ৰী শ্ৰী মহাকালী পীঠত প্ৰতি বৰ্ষৰ দৰে এইবেলি অহা 15, 16 আৰু 17 মে তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মহাকালৰ পূজা ভাগ আয়োজন কৰিছে আয়োজক সমিতিয়ে। মহাকালী পূজাখনিত 10,000ৰ ওপৰত ভক্তৰ সমাগম ঘটে আৰু প্ৰায় 1,000 ছাগলী ভক্তই এই পূজাখনিত উৎসৰ্গিত কৰে। ইতিমধ্যে আজিৰে পৰা সমূহীয়া চাফাইৰে প্ৰস্তুতি আৰম্ভ কৰিছে আয়োজক সমিতিয়ে। কৌস্তভ ডেকাৰ সহযোগত অপূৰ্ব ৰাজবংশীৰ ৰিপৰ্ট, স্বদেশ নিউজ। ভুক্তাবাৰী এই ঐতিহ্যময় মন্দিৰটো প্ৰতিষ্ঠা হৈছিল 1785 চনত এই অঞ্চলত দেখা দিয়া মহামাৰীৰ সময়ত। যেতিয়া এই মহামাৰীত প্ৰতিঘৰ মানুহৰ উচ্ছন হৈ গৈছিল, আমাৰ ইয়াতে ওচৰতে বহুকেইখন বস্তি আছে, এয়া সম্পূৰ্ণৰূপে উচ্ছন হৈ গৈছিল। তেতিয়া ইয়াৰে শ্ৰী মনপুৰ বৰুৱা নামৰ এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি ৰাতি সপোনত দেখিছিল যে এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে ৰাইজে এই স্থানত মা কালী, দক্ষিণাকালী পূজা কৰিব লাগিব। আৰু সেইমতে ৰাইজ ইয়াত উপবিষ্ট হৈ শ্ৰী শ্ৰী ফলহাৰিণী দক্ষিণাকালী পূজা আৰম্ভ কৰিছিল। আৰু তেতিয়াৰ পৰা এই অঞ্চলত কোনো মহামাৰী বা প্ৰাকৃতিক দুৰ্যোগ হোৱা নাই, এইটো আমাৰ দৃঢ় বিশ্বাস। আৰু এই পৰম্পৰাগতভাৱে আমি পূজাভাগ চলাই আহিছিলোঁ। মাজতে পৰিস্থিতিৰ পৰিৱেশত পূজাভাগ 2 বছৰ মূৰত কৰা হৈছিল যদিও 2007 চনৰ পৰা আমি প্ৰতি বছৰে পূজাভাগ কৰি আহিছোঁ। আৰু তেতিয়াৰ পৰা পূজাৰ জাকজমকতা আৰু শ্ৰীবৃদ্ধি হ'বলৈ পাইছে। প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ মনপুৰগড় মহাকালী মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা। মনপুৰগড় শ্ৰী শ্ৰী মহাকালী মন্দিৰৰ যি জনশ্ৰুতিমূলক আধ্যাত্মিক আৰু ঐতিহ্যৰ আমি সুঁৱৰি 1785 চনত যি স্থাপিত হৈছিল, তেতিয়াৰ পৰা আজিৰ তাৰিখলৈ তথা এইবেলি আমাৰ 241 বছৰীয়া শ্ৰী শ্ৰী মহাকালী পূজা উদযাপনৰ ইতিমধ্যে আপোনালোকে দেখিছে প্ৰস্তুতি। এই মহাকালী পূজা আমি 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি হৈছে। আমাৰ 15, 16, 17 মে এই 3দিনীয়া কাৰ্যসূচীত আমাৰ যথেষ্টখিনি আধ্যাত্মিক আৰু সাহিত্য বা ধৰ্মালোচনী এনেকুৱা ধৰণৰ কাৰ্যসূচী আছে। আমাৰ প্ৰথম দিনা 14, 15 মে'ত ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, ধৰ্মধ্বজা উত্তোলন, আমাৰ যিসকল ব্যক্তিৰ অৱদানত এই পীঠখন গঢ়ি উঠিছিল তেওঁলোকৰ স্মৃতি তৰ্পণ। তাৰপিছতে আমাৰ শিশুসকলৰ মাজত শিশুসকলৰ মাজতো যাতে আমাৰ আধ্যাত্মিক চিন্তা চৰ্চা যাতে তেওঁলোকৰ মনলৈ আহে বা ভৱিষ্যত তেওঁ সুনাগৰিক হোৱাৰ এটা মূল বিষয় হিচাপে লৈ আমাৰ এই পীঠত চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰিছোঁ। সেইদিনা আবেলি আমাৰ এখন সাধাৰণ সভা হ'ব, যিহেতু আমাৰ বৃহৎ অনুষ্ঠান এটা 15, 16 মে'ত অনুষ্ঠিত হ'ব। শ্ৰী শ্ৰী মহাকালী পূজা ভাগৰ সম্পূৰ্ণ প্ৰস্তুতি বা পৰিচালনা সম্পৰ্কত ৰাইজক দায়িত্ব সম্পৰ্কত সেই সভাখনত আমি দায়িত্বসমূহ অৰ্পণ কৰিম। তাৰ পিছদিনা আমাৰ ৰাতিপুৱা বন্তি প্ৰজ্বলন কাৰ্যসূচী থাকিব। তাৰপিছত আমাৰ জল আহৰণ কাৰ্যসূচী থাকিব। যিহেতু আমাৰ মা দেৱীৰ চৰণত ব্ৰহ্মপুত্ৰ সুঁতিৰ জল প্ৰয়োজন, গতিকে ব্ৰহ্মপুত্ৰ সুঁতিৰ পৰা আমাৰ জল শোভাযাত্ৰাৰে এটা আধ্যাত্মিক পৰিৱেশত আমি জল আহৰণ কৰিম। তাৰপিছতেই আমাৰ ইয়াত সমূহীয়া নৈবেদ্য আৰু বিভিন্ন অঞ্চলৰ ৰাইজ আহি ইয়াত তেওঁলোকে শৰাই নিবেদন কৰিব। আমাৰ ইয়াত এই মা কালীত যিহেতু বলি বিধান উচৰ্গা হয়, ইয়াত আমাৰ প্ৰায় 800-900 বলি আমি সন্ধিয়া ভাগত আমি মা দেৱীৰ ওচৰত উচৰ্গা কৰোঁ। আমাৰ আবেলি 5 বজাত এটি থিয় বলি অৰ্থাৎ এটা ডাঙৰ ক'লা খাহী ৰাইজৰ মাজত এই খাহীটো এৰি দিয়াৰ অৱস্থাত মুক্ত চৰণে তেখেতক বলি দিয়া হয়। গতিকে তাৰপিছতে আমাৰ প্ৰতিমা, আমাৰ চিপাঝাৰ দুৰ্গা মন্দিৰত মা কালীৰ যি প্ৰতিমা তাত নিৰ্মাণ কৰি থকা হৈছে, তাৰ পৰা আমাৰ সকলো ৰাইজে এক শোভাযাত্ৰাৰ পৰিৱেশত, এক আধ্যাত্মিক পৰিৱেশত তেখেতক তাৰ পৰা আদৰি আনি আমাৰ মন্দিৰত প্ৰতিষ্ঠা কৰি আমাৰ মা কালীৰ চৰণত ৰাজহুৱা পূজা পাৰ্বণ চলিব। ৰাতি মহাকালৰ পূজা হয়। এক অন্ধকাৰ পৰিৱেশত প্ৰায় 1 ঘণ্টামান সময় সেই পূজা ভাগৰ
আপোনালোকে দেখিলে নিশ্চয় আচৰিত হৈ যাব। সকলোৱে এই পূজা ভাগৰ প্ৰতি আকৰ্ষিত হৈছে আৰু এই পূজাৰ পৰা আমাৰ সমগ্ৰ অসমৰ ৰাইজ ইতিমধ্যে যি মনৰ আশা লৈ আহিছে সকলোৰে মনৰ কামনা পূৰ্ণ হৈছে। গতিকে আমি আশা ৰাখিছোঁ যোৱা বছৰত যিমানখিনি ভক্তই আমাৰ ইয়াত সহযোগিতা কৰিছে বা তেওঁলোকৰ শৰাইসমূহ আগবঢ়াইছে আৰু তেওঁলোকৰ যি মনৰ আশা পূৰণ হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি এইবেলিও তাতকৈ আৰু অধিক মানুহৰ সমাগম হ'ব আৰু আমি এটা সুন্দৰ পৰিৱেশত যাতে পৰিচালনা সমিতিখনে আমাৰ যিখিনি কাৰ্যসূচী আমি ইতিমধ্যে ৰাইজৰ আগত অৰ্পণ কৰিছোঁ সেই আটাইখিনি কাৰ্যসূচী যাতে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ তাৰ কাৰণে আমি সমিতিখনে ইতিমধ্যে ব্যৱস্থাসমূহ গ্ৰহণ কৰিছোঁ।